হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত মই দেখাম কেনেকৈ আপুনি আপোনাৰ স্কুল, কলেজ বা ইউনিভাৰ্চিটিৰ বাবে ফ্ৰীকৈ এটা LMS বা লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম ছেটআপ আৰু ইউজ কৰিব পাৰে। বেচিকেলি মষ্ট ইউজ হোৱা LMSটো হৈছে মুডুল, আৰু এই মুডুল ছফ্টৱেৰটো ছেটআপ কৰিবলৈ আপোনাৰ কলেজ বা স্কুলৰ পাৰ মান্থ 20,000 to 1 লাখ টকা পৰ্যন্ত খৰচা হ'ব পাৰে। গতিকে মই ভিডিঅ'টোত দেখাম কেনেকৈ আপুনি বিনামূলীয়াকৈ সেই মুডুল ছফ্টৱেৰটো ইউজ কৰিব পাৰিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ফাৰ্ষ্ট ভিডিঅ'টোত চাম কেনেকৈ মুডুল ছফ্টৱেৰটো ইউজ কৰিব লাগে। তাৰ বাবে আমি প্ৰথমে মুডুল ছফ্টৱেৰটো ছাকচেছফুলি ইনষ্টল কৰি লোৱাৰ পিছত এটা ইউজাৰ নেম আৰু এটা পাছৱৰ্ড পাম, যোনটো ইউজ কৰি আমি এডমিনিষ্ট্ৰেটৰ একাউণ্টটো লগ ইন কৰি ল'ব লাগিব। এডমিনিষ্ট্ৰেটৰ একাউণ্টটো লগ ইন কৰি লোৱাৰ পিছত আমি তাতে কিছুমান লিংক দেখিম। লিংকখিনি হৈছে ডেছবৰ্ড, ছাইট হোম, কেলেণ্ডাৰ, প্ৰাইভেট ফাইলছ, কণ্টেণ্ট বেংক, ছাইট এডমিনিষ্ট্ৰেশ্যন ইত্যাদি। ইয়াতে আমি ডেছবৰ্ডত দেখিম যোনখিনি ৰিচেণ্ট এক্টিভিটিছ হৈ আছে আমাৰ ছিষ্টেমটোত, সেইখিনি দেখিম। ছাইট হোমত আমি যোনখিনি এভেইলেবল কৰ্চেছ আছে সেইখিনি দেখিম। আৰু আমাৰ যদি এজন নতুন ষ্টুডেণ্ট এনৰল কৰিবলগীয়া আছে ছিষ্টেমটোত, তেতিয়া আমি ইয়াতে ছাইট এডমিনিষ্ট্ৰেশ্যনলৈ যাব লাগিব। ছাইট এডমিনিষ্ট্ৰেশ্যনত ইয়াত ডিফাৰেণ্ট লিংকছ আছে। ইয়াতে আমি যাম ইউজাৰ্ছৰ আণ্ডাৰত গৈ পেলাই যেতিয়া আমাৰ এজন নতুন ষ্টুডেণ্ট এনৰল কৰিবলগীয়া আছে, আমি মাল্টিপুল ষ্টুডেণ্টো এনৰল কৰিব পাৰোঁ এক্সেল ফাইলৰ জৰিয়তে, কিন্তু আমি ইয়াত এজনকৈ কেনেকৈ এনৰল কৰিব লাগে সেইটো দেখাম। ইয়াতে মই এড নিউ কৰি দিলোঁ। এড নিউ কৰি দিয়াৰ লগে লগে এটা ইউজাৰ নেম আহিব। সেই ইউজাৰ নেমটো আপুনি নিজৰ মতে দি ল'ব পাৰিব। এইটো হৈছে এটা টেষ্ট ইউজাৰ হয়, তো সেইটো কাৰণে মই দি ল'লোঁ টেষ্ট ইউজাৰ বুলি। আমাৰ নেক্সট অপশ্যনটো আহিলে চুজ এণ্ড অথেণ্টিকেশ্যন মেথড বুলি। এই অপশ্যনটো আমি ডিফল্টে থ'ম, এইখিনি আমি অপশ্যনখিনি পিছত চাম। ইয়াতে নেক্সট আহিলে পাছৱৰ্ড চেঞ্জ কৰিবৰ কাৰণে আমি ইয়াতে এটা পাছৱৰ্ড এণ্টাৰ কৰিম। সেই পাছৱৰ্ডটো আমি যদি ইয়াতে চকুৰ চিম্বলটো ক্লিক কৰোঁ তেতিয়াহ'লে কি পাছৱৰ্ডটো এণ্টাৰ কৰিছে সেইটো চাব পাৰিম। যদি ক্লিক নকৰোঁ সেইটো এনেকৈ ডট ওলাব। তাতে নেক্সট চেক বক্স এটা আছে ফ'ৰ্চ পাছৱৰ্ড চেঞ্জ। এইটো যদি আমি চেক কৰি দিওঁ তেতিয়াহ'লে ইউজাৰজন বা ষ্টুডেণ্টজনে যেতিয়া লগ ইন কৰিব একাউণ্টটো, তেখেতক পাছৱৰ্ড চেঞ্জ কৰিবৰ কাৰণে এটা অপশ্যন আহিব। তেখেতে মানে ডিফল্ট পাছৱৰ্ডটো ইউজ কৰি থাকিব নোৱাৰিব। এতিয়া আহিলে ফাৰ্ষ্ট নেমটো আমি ভৰাই দিম ইয়াতে, ছাৰ নেম ভৰাই দিম ইয়াতে। ইমেইল এড্ৰেছটো আমি ভৰাই দিলোঁ testuser@email.com। আৰু ইমেইল ডিছপ্লেটো হৈছে এই ছেইম যোনখিনি কৰ্চৰ মানুহ থাকিব তেখেতলোকেহে এই ইউজাৰজনৰ ইমেইল এড্ৰেছটো দেখি পাব। তাৰপিছত ইয়াত ঢেৰ অপশ্যন আছে, বহুত অপশ্যন আছে, কিন্তু আমি গোটেইখিনি এতিয়া সদ্যহতে এইখিনি নভৰাওঁ। আমি মানে বেছিক এনৰলমেণ্ট কেনেকৈ হ'ব আমি সেইটো চেক কৰিম। এতিয়া আমি ইয়াতে ক্ৰিয়েট ইউজাৰ কৰি দিম, তেতিয়া যাতে ষ্টুডেণ্টজন এনৰল হৈ যায়। ইয়াতে আৰু অপশ্যন আছে আমাৰ এডিশ্যনেল নেম, ইণ্টাৰেষ্ট, অপশ্যনেল, সেইখিনি অপশ্যন আছে, কিন্তু আমি সেইখিনি এতিয়া এণ্টাৰ নকৰোঁ। ইয়াতে আমাৰ ইউজাৰজন এতিয়া ক্ৰিয়েট হৈ গ'ল। মই অলৰেডি 4জন ইউজাৰ ক্ৰিয়েট কৰিছিলোঁ, এতিয়া আৰু এজন এড হৈ গ'ল। এতিয়া আমাৰ ইয়াতে আহি গ'ল টেষ্ট ইউজাৰজন। ইয়াতে আমি যদি ইউজাৰজন আকৌ এডিট কৰিব বিচাৰিছোঁ তেতিয়াহ'লে ইয়াতে ছেটিংছ চিম্বলটো ক্লিক কৰিব লাগিব। আৰু ইয়াতে যোনটো চকুৰ চিম্বলটো আছে সেইটোত যদি আমি ক্লিক কৰি কাটি দিওঁ চকুৰ চিম্বলটো, তেতিয়াহ'লে ইউজাৰজন ছাছপেণ্ড হৈ যাব। এজন ছাছপেণ্ড ইউজাৰে মানে আকৌ ছিষ্টেমটোত লগ ইন কৰিব নোৱাৰিব। আপুনি মানে কোনোবা ষ্টুডেণ্টক ছাছপেণ্ড কৰি থৈ দিব পাৰে, তেতিয়াহ'লে এইটো ইয়াত কৰিব লাগিব। ইয়াতে আমি আকৌ বাকী অপশ্যনখিনি আকৌ এবাৰ চালোঁ। ইয়াতে এইখিনি আছে এডিশ্যনেল নেমছ, অপশ্যনেল আছে, ইণ্টাৰেষ্ট আছে, এইখিনি আমি পিছত চেক কৰিম। এতিয়া সদ্যহতে আমি ষ্টুডেণ্টজন তেনেকৈ এনৰল কৰি দিলোঁ। এতিয়া আমি পুনৰ যাম ছাইট এডমিনিষ্ট্ৰেশ্যনলৈ। তাত আমি এটা কৰ্চ বা এটা কেটেগৰী কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেইটো শিকিম। ইয়াতে আমাৰ লিংক আছে কৰ্চেছ বুলি, কৰ্চেছত ক্লিক কৰিম। ইয়াতে অপশ্যনটো আহিলে মেনেজ কৰ্চেছ এণ্ড কেটেগৰিজ, ইয়াতে আমি ক্লিক কৰিম। ইয়াত মই অলৰেডি কিছুমান কেটেগৰী বনাই থোৱা আছে, কিন্তু আমি এতিয়া নতুনকৈ বনাম আকৌ কেটেগৰী। ইয়াতে বনাই থোৱা আছে SS ফাৰ্ষ্ট ইয়াৰ আৰ্টছ, SS ছায়েন্স,
কিন্তু আমি কেটেগৰীখিনি এনেকৈ বনাম, ধৰি লওক SS ফাৰ্ষ্ট ইয়েৰ বুলি বনাই ল'লোঁ, সেইটো এটা কেটেগৰী। তাৰ আণ্ডাৰত যদি আমি ছাব কেটেগৰী ভৰাওঁ, সেইটো বোলে ধৰি লওক ছায়েন্স, তেতিয়াহ'লে ছায়েন্সটো ছাব কেটেগৰী হ'ব আৰু SS ফাৰ্ষ্ট ইয়েৰ আৰ্টছটো হ'ব পেৰেণ্ট কেটেগৰী। কিন্তু আমি ধৰি লওক ইয়াতে বোলে এটা কেটেগৰী বনাইছোঁ, কিন্তু তাত যদি পেৰেণ্ট কেটেগৰীটো চিলেক্ট হৈ থাকে, তেতিয়াহ'লে আমি বনোৱা কেটেগৰীটো ছাব কেটেগৰী হিচাপে পেৰেণ্ট কেটেগৰীটো তলত আহি যাব। এটা আমি বনাই দিলোঁ, কেটেগৰী নেম এটা লিখি দিলোঁ বোলে, ধৰি লওক আমি এইটো SS ছেকেণ্ড ইয়েৰ বুলি লিখি দিলোঁ। ইয়াতে আমি এটা কেটেগৰী নাম্বাৰ দি দিম, এটা কেটেগৰী নাম্বাৰ দিম ইয়াতে। ছাপ'জ ধৰি লওক আমি কিবা এটা নাম্বাৰ দি দিলে হ'ব ইয়াতে। আৰু ইয়াতে ডেছক্ৰিপশ্যন আপুনি দিবও পাৰে, নিদিব পাৰে, এইটো অপশ্যনেল হয়। কিবা এটা লিখি দিলোঁ আমি ডেছক্ৰিপশ্যন, আৰু আমি এতিয়া ছেভ কৰি দিম কেটেগৰীটো। যিহেতু মই পেৰেণ্ট কেটেগৰীটো চিলেক্ট কৰি থোৱা আছিলে, সেইটো কাৰণে আমাৰ এতিয়া কেটেগৰীটো SS ছেকেণ্ড ইয়েৰটো SS ফাৰ্ষ্ট ইয়েৰৰ আণ্ডাৰত আহি গ'ল। কিন্তু ইয়াতে মই আকৌ ছেটিংছত যাম, ছেটিংছত গৈ পেলাই ইয়াতে যোনটো ছেটিংছৰ চিম্বল আছে তাত যাম, তাতে এডিট কৰিম। মই এডিট কৰি পেলাই মই পেৰেণ্ট কেটেগৰীটো টপ কৰি দিম। তেতিয়া SS ছেকেণ্ড ইয়েৰটো এটা ইণ্ডিভিজুৱেল কেটেগৰী হিচাপে আহিব। এতিয়া চাওক SS ছেকেণ্ড ইয়েৰটো আহি গ'ল এটা ইণ্ডিভিজুৱেল কেটেগৰী হিচাপে। তো SS ছেকেণ্ড ইয়েৰৰ আণ্ডাৰত আমি আকৌ ছেটিংছত গৈ পেলাই ক্ৰিয়েট নিউ ছাব কেটেগৰী কৰিম। মানে ধৰি লওক SS ছেকেণ্ড ইয়েৰ আমি বোলে কমাৰ্চ ভৰাই দিলোঁ, SS ছেকেণ্ড ইয়েৰ ছায়েন্স ভৰাই দিলোঁ। ইয়াতে আমাৰ কমাৰ্চটো হ'ব ছাব কেটেগৰী, ছায়েন্সটো হ'ব ছাব কেটেগৰী। ইয়াতে মই কেটেগৰী ID নাম্বাৰ এটা দিবও পাৰোঁ, নিদিবও পাৰোঁ। এইটো দিলোঁ বোলে 007, আগৰ নাম্বাৰটো 005 থৈছিলোঁ। ইয়াতে মই ডেছক্ৰিপশ্যনত লিখিলোঁ বোলে কমাৰ্চ ষ্ট্ৰীম। এইটো এতিয়া মই ক্ৰিয়েট কৰিলোঁ, এইটো এটা ছাব কেটেগৰী হিচাপে আহি যাব। এতিয়া তেনেকৈ যদি মই আৰ্টছ ক্ৰিয়েট কৰোঁ, তেতিয়াহ'লে আৰ্টছটো ছাব কেটেগৰী হিচাপে আহি যাব, ছায়েন্স কৰিলে ছায়েন্সটো ছাব কেটেগৰী হিচাপে আহি যাব SS ছেকেণ্ড ইয়েৰ আণ্ডাৰত। এতিয়া মই আকৌ আমাৰ যোনটো পেৰেণ্ট কেটেগৰী আছে ক্লিক কৰিলোঁ, তাৰ আণ্ডাৰত আহিলে আমাৰ কমাৰ্চটো। এতিয়া কমাৰ্চৰ আণ্ডাৰত মই নতুনকৈ কোৰ্চ এনৰোল কৰিম। নতুনকৈ এটা কোৰ্চ কেনেকৈ ভৰাম, ক্ৰিয়েট নিউ কোৰ্চ কৰিম। ইয়াতে আমাৰ আহিলে কোৰ্চৰ ফুল নেমটো, ধৰি লওক মই কমাৰ্চৰ ছাবজেক্ট এটা ভৰাই দিলোঁ, একাউণ্টেঞ্চি। এটা শ্বৰ্ট নেম এছাইন কৰি দিলোঁ ACC বুলি। এতিয়া কোৰ্চৰ কেটেগৰী অলৰেডি এছাইন হৈ আছে ইয়াতে, SS ছেকেণ্ড ইয়েৰ কমাৰ্চ, মানে SS ছেকেণ্ড ইয়েৰ কমাৰ্চৰ আণ্ডাৰত এই কোৰ্চটো আহিব। এটা আমি কোৰ্চ ভিজিবিলিটিটো হাইডো কৰি থ'ব পাৰোঁ, হাইড কৰিলে ষ্টুডেণ্টে নেদেখিব। এতিয়া কোৰ্চ ষ্টাৰ্ট ডেট কেতিয়াবা ষ্টাৰ্ট হৈছে কোৰ্চটো 30 আগষ্টৰ পৰা, 30 আগষ্ট ইমান তাৰিখৰ পৰা বোলে ইমান তাৰিখলৈ 31 আগষ্ট 2021, তেতিয়া মানে সেই টাইমটোৰ ভিতৰত ষ্টুডেণ্টে কোৰ্চটো দেখা পাব। মানে কোৰ্চ ষ্টাৰ্ট ডেটো কৰিব পাৰোঁ, কোৰ্চ এণ্ড ডেটো কৰিব পাৰোঁ। ইয়াতে আমি সেই কোৰ্চটোৰ কাৰণে এটা ID নাম্বাৰ দি দিব পাৰোঁ। ধৰি লওক বোলে কোৰ্চৰ কাৰণে দিলোঁ ID নাম্বাৰ এটা C001, এইটো এটা জাষ্ট নাম্বাৰ হয়, এইটো এছাইন কৰি দিব পাৰোঁ আমি কোৰ্চক। ইয়াতে আপুনি কোৰ্চটো যদি কিবা ডেছক্ৰিপশ্যন লিখোঁ বুলি ভাবে লিখিব পাৰে, নিলিখিলেও একো প্ৰব্লেম নাই। এটা আমি লিখিলোঁ বোলে একাউণ্টেঞ্চি কিবা ডিটেইলছ লিখিলোঁ। এতিয়া লিখি পেলাই আমি একাউণ্টেঞ্চি ছাবজেক্ট বুলি লিখিলোঁ। ইয়াতে ডেছক্ৰিপশ্যন যদি কিবা থাকে লিখি পেলাই আমি সেই কোৰ্চটো ছেভ কৰি দিম। যদি আমি কোৰ্চৰ বেলেগ অপশ্যন আছে, ইয়াত কোৰ্চ ফৰ্মেট আছে। কোৰ্চ ফৰ্মেটটো হ'ব কোৰ্চটো মানে ষ্টুডেণ্টে কেনেকৈ দেখিব, টপিক্স হিচাপে দেখিবনে উইকলি হিচাপে দেখিব। টপিক্স হিচাপে দেখিলে ধৰি লওক এটা টপিক বনাই দিয়া হ'ব, সেই টপিকৰ আণ্ডাৰত মানে কোৰ্চ মেটেৰিয়েলখিনি আহিলে, চিলেবাছ আহিলে, সেইবোৰ বস্তু আহিব। ধৰি লওক বোলে উইকলি বুলি যদি চায়, তেতিয়াহ'লে উইকলি যিমানখিনি বস্তু টিচাৰে এছাইন কৰে, টিচাৰে আপলোড কৰে, সেইখিনি ষ্টুডেণ্টে দেখিব। এটা আমি জাষ্ট সেইখিনি বস্তু পিছত চাম, এতিয়া জাষ্ট আমি ছেভ কৰি দিলোঁ। ইয়াতে কিন্তু লগালগ পাৰ্টিচিপেণ্টছ আহি গ'ল, মানে সেই কোৰ্চটোৰ আণ্ডাৰত পাৰ্টিচিপেণ্টছ কোনো নাই। আমি এজন ইউজাৰ ক্ৰিয়েট কৰি থৈছিলোঁ, কিন্তু সেই কোৰ্চটোৰ আণ্ডাৰত এতিয়া মানে আমাৰ একো পাৰ্টিচিপেণ্টছ নাই। মানে ধৰি লওক বোলে আমাৰ একাউণ্টেঞ্চি কোৰ্চটো মানে এতিয়া কোনো ষ্টুডেণ্টে পঢ়া নাই। আমি আকৌ কোৰ্চলৈ গ'লোঁ, গৈ পেলাই আমি আকৌ মেনেজ কোৰ্চছত গ'লোঁ তাত। তাৰপিছত আমি একাউণ্টেঞ্চিটো আকৌ চিলেক্ট কৰি ল'লোঁ।
কমাৰ্চত গৈ পেলাই একাউণ্টেঞ্চিটো চিলেক্ট কৰি ল'লোঁ। এতিয়া আমি নতুন এজন ষ্টুডেণ্ট বা নতুন ইউজাৰ সেই কোৰ্চটোত এনৰোল কৰিম। এতিয়া একাউণ্টেঞ্চি আমি ক্লিক কৰিলোঁ। একাউণ্টেঞ্চি যেতিয়া আমি ইয়াত ছেটিংছৰ চিম্বলটো আছে, ছেটিংছৰ চিম্বলটো ক্লিক কৰোঁ তেতিয়া আমি গোটেই সেই কোৰ্চৰ ছেটিংখিনি দেখি পাম। ইয়াতে আমাৰ আহি গ'ল পাৰ্টিচিপেণ্টছ আহিলে, বেজেছ আহিলে, ইয়াতে গ্ৰেডছ আহিলে, টপিক 1 টপিক 2 এইকেইটা ডিফল্ট টপিক কেইটামান ক্ৰিয়েট হৈ যাব, 4টা টপিক, কিন্তু আমি সেইখিনি চাম লাহে লাহে। এতিয়া আমি পাৰ্টিচিপেণ্টছ এড কৰিম, মানে ধৰি লওক ষ্টুডেণ্ট এজন পঢ়িবলৈ আহিছে, তেখেতে বোলে একাউণ্টেঞ্চি ছাবজেক্টটো লৈছে, তেতিয়া আমি সেই ষ্টুডেণ্টজনক একাউণ্টেঞ্চি ছাবজেক্টটোত এছাইন কৰি দিম। ইয়াতে আমি এনৰোল ইউজাৰ বুলি মাৰিলোঁ। ইয়াতে আমি চাৰ্চ কৰিলে ষ্টুডেণ্টজনৰ নাম চাৰ্চ কৰিলে আহি যাব, বা ষ্টুডেণ্টজনৰ ইয়াত ড্ৰপ ডাউন লিষ্টৰ পৰা আমি চিলেক্ট কৰিব পাৰিম। ইয়াতে আমাৰ আছিলে টেষ্ট ইউজাৰ, ইয়াতে আমি এনৰোল কৰিলোঁ। এতিয়া আমাৰ ইয়াত আহি গ'ল একাউণ্টেঞ্চি আণ্ডাৰত এই টেষ্ট ইউজাৰজন আহি গ'ল। এতিয়া আমি মেইন এডমিন একাউণ্টটোত সেইটো চেক কৰিলোঁ যে পাৰ্টিচিপেণ্টছ এজন এড হৈ গ'ল, টেষ্ট ইউজাৰ। এতিয়া আমি টেষ্ট ইউজাৰ একাউণ্টৰ পৰা লগ ইন কৰি চাম যে তেখেতৰ একাউণ্টত সেই আমাৰ পাৰ্টিকুলাৰ কোৰ্চটো বা পাৰ্টিকুলাৰ ছাবজেক্টটো দেখাইছে নাই, বা পাৰ্টিকুলাৰ কেটেগৰিজখিনি। এতিয়া আমি আকৌ হোমলৈ যাম, ডেছবৰ্ডত, বা আমি ডাইৰেক্ট লগাটো কৰিব পাৰোঁ। ওপৰত ইয়াতে আছে যোনটো ইউজাৰ চিম্বলটো। এতিয়া ইয়াত দেখাইছে যে এভেইলেবল কোৰ্চেছখিনি এইখিনি আছে। ইংলিছটো মই অলৰেডি ক্ৰিয়েট কৰি থৈছিলোঁ, আৰু একাউণ্টেঞ্চিটো এতিয়া নতুনকৈ ক্ৰিয়েট কৰিছোঁ। ইয়াতে মই আকৌ লগ ইন কৰিম, লগ ইন এজ এ ষ্টুডেণ্ট কৰিম। এতিয়া ষ্টুডেণ্টজনৰ যোনখিনি ইউজাৰ নেম আছিলে, ইয়াতে ইমেইল দিলোঁ testuser@email.com। চৰি, ইউজাৰ নেমটো টেষ্ট ইউজাৰে আছিলে। ইয়াতে তেখেতৰ পাছৱৰ্ডটো দি দিলোঁ। এতিয়া আমি লগ ইন যেতিয়া কৰিম, লগ ইন কৰাৰ পিছত আমি ডেছবৰ্ডত কি দেখিম, প্ৰথম দেখিছিলোঁ আমি পাছৱৰ্ড চেঞ্জ কৰিবৰ কাৰণে ফ'ৰ্চ কৰি থোৱা আছিলে, তো সেইটো কাৰণে প্ৰথম ষ্টুডেণ্টজনে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব লাগিব। তেখেতে পাছৱৰ্ডটো প্ৰথম চেঞ্জ কৰি ল'লে, যোনটো ডিফল্ট পাছৱৰ্ড আছিলে সেইটো তেখেতক বোলে কলেজ বা ইউনিভাৰ্চিটিৰ পৰা কৈ দিলে, আৰু তেখেতে ডিফল্ট পাছৱৰ্ডটো চেঞ্জ কৰি পেলাই নিজৰ এটা পাছৱৰ্ড দি ল'ব পাৰিব। তেনেকৈ মানে তেখেতৰ একাউণ্টটো ছিকিউৰ হৈ থাকিব। তাৰপিছত তেখেতে পাছৱৰ্ডটো দি পেলাই ছেভ কৰিলে। ইয়াতে কিবা এটা এৰ'ৰ দেখাইছে। ইয়াতে আপোনাৰ পাছৱৰ্ডটো এটা ফৰ্মেট আছে। পাছৱৰ্ডটো এটা আলফা নিউমাৰিক কেৰেক্টাৰ হ'ব লাগিব, মানে বাকী যি থাকক এটা আলফা নিউমাৰিক কেৰেক্টাৰ থাকিব লাগিব। মই এটা আলফা নিউমাৰিক কেৰেক্টাৰ ভৰাই পেলাই এড কৰিলোঁ। এতিয়া পাছৱৰ্ড হেজ বিন চেঞ্জ বুলি দেখাইছে। এতিয়া ষ্টুডেণ্টজনে নতুন ইউজাৰ নেম, আৰু মানে যোনটো অলৰেডি ইউজাৰ নেম আছে সেইটো দি আৰু পাছৱৰ্ডটো দি পেলাই লগ ইন কৰিব পাৰিব নতুনকৈ। এতিয়া ষ্টুডেণ্টজনে নিজৰ একাউণ্টত গ'ল, দেখিছে যে একাউণ্টেঞ্চি ছাবজেক্টটো দেখাইছে ইয়াতে মই একো কোৰ্চত একো মেটেৰিয়েল ভৰোৱা নাই এতিয়ালৈকে, বা এছাইনমেণ্ট একো এড কৰা নাই। এতিয়া যেতিয়া ষ্টুডেণ্টজনে এছাইনমেণ্ট এড কৰিব, তেতিয়া তেখেতে সেই কোৰ্চটো আণ্ডাৰত দেখি পাব। তো প্ৰথম ভিডিঅ'টোত ইমানখিনি আছিলে। ধন্যবাদ। বাকী ভিডিঅ'খিনিত মই দেখাম কি এনেকৈ কোৰ্চত মেটেৰিয়েল এড কৰিব লাগে, কেনেকৈ এছাইনমেণ্ট আপলোড কৰিব পাৰি, কেনেকৈ এক্সাম পাতিব লাগে অনলাইন, এইখিনি মই দেখাম। ধন্যবাদ।